শ্রীভূমিতে স্ট্রংরুম পরিদর্শনে কংগ্রেস প্রতিনিধি দল। শ্রীভূমি জেলার করিমগঞ্জ কলেজে অবস্থিত স্ট্রংরুম পরিদর্শন করল কংগ্রেসের একটি প্রতিনিধি দল। ভোট গ্রহণ সম্পন্ন হওয়ার পর থেকেই শুরু হয়েছে জোর জল্পনা। কোন সমষ্টিতে কোন প্রার্থী কত ভোট পাবেন সেই হিসাব এখন বন্দি ইভিএমে। জানা গিয়েছে কঠোর নিরাপত্তা ব্যবস্থা ও ক্লোজ সার্কিট ক্যামেরার নজরদারিতে করিমগঞ্জ কলেজের স্ট্রংরুমে নিরাপদে সংরক্ষিত রয়েছে ইভিএম ও ভিভিপ্যাট মেশিনগুলি। এই পরিস্থিতিতে কংগ্রেস নেতা অজিত সিংয়ের নেতৃত্বে একটি প্রতিনিধি দল স্ট্রংরুমে প্রবেশ করে সার্বিক পরিস্থিতি খতিয়ে দেখে। প্রতিনিধি দলে উপস্থিত ছিলেন আমিনুল ইসলাম, অভিজিৎ রায়, জাকারিয়া আহমেদ পান্না ও সুরুচি রায়। স্ট্রংরুম পরিদর্শনের পর আমিনুল ইসলাম দাবি করেন গৌরব গগৈর নেতৃত্বে এবারের নির্বাচনে অসমে কংগ্রেস সরকার গঠন করবে। তার মতে বরাক উপত্যকায় কংগ্রেস 7টি আসন জিতবে এবং শ্রীভূমি জেলায় 3টি আসন পাবে। এটা টিম গোটেই অসমত 7টা টিমে বিভিন্ন জিলাবিলাকৰ পৰ্যবেক্ষণ কৰিবৰ কাৰণে কেণ্ডিডেট আৰু এজেণ্টবিলাকৰ লগত কথা বতৰা তেখেতসকলৰ কি সমস্যা আছে, ষ্ট্ৰং ৰুমবিলাক আমি পৰ্যবেক্ষণ কৰিছোঁ, কেনেকুৱা ছিকিউৰিটি ক'ৰবাত লেবছ আছে নেকি সেইবিলাক পৰ্যবেক্ষণ কৰা। আৰু তৃতীয়তে হ'ল আমাৰ যে জিলা আয়ুক্তসকলৰ লগত বহি যাতে ফেয়াৰ এণ্ড মানে ফ্ৰী কাউণ্টিং হয়, কোনো ধৰণৰ পক্ষপাতিত্ব নহয়, আৰু যদি কিবা আপত্তি কৰবাৰ কিবা থাকে সেইবিলাক ডিচিৰ লগত আলোচনা কৰা। সেনেকুৱা এটা টিম আমি বৰাকবেলিত আহিছোঁ। আমাৰ এক্স মিনিষ্টাৰ আমাৰ এপিভিচিৰ ভাইচ প্ৰেচিডেণ্ট, ছিনিয়ৰ ভাইচ প্ৰেচিডেণ্ট দাদা আছে, আপোনালোকে দেখা পাইছে আমাৰ লগত, অজিত সিং ডাঙৰীয়া, তেখেতৰ নেতৃত্বত আমি এটা সজাতি দলে বৰাকবেলি আজি ৰাতিপুৱা আমি হাইলাকান্দি ভিজিট কৰিছোঁ। এতিয়া আমি কৰিমগঞ্জ ভিজিট কৰিলোঁ, ডিচিৰ লগত মিটিং আছে। তাৰপিছত আমাৰ সন্ধিয়া আমাৰ শিলচৰ আমি পৰ্যবেক্ষণ কৰিম, বৰাকবেলি পৰ্যবেক্ষণ আজি আমি শেষ কৰিম। ইয়াৰ পিছত আমি এটা ৰিপৰ্ট ছাবমিট কৰিম আমাৰ গৌৰৱ গগৈলৈকে, যাতে সেই ৰিপৰ্টটোৰ ভিত্তিত আমি কি পালোঁ কি নাপালোঁ, ক'ত কিবা প্ৰব্লেম আছে নেকি, কিবা লেম্পছ আছে নেকি, আমি কি সাৱধানতা ল'ব লাগে, 17C ফৰ্ম আহিলে নাই, আমাৰ আৰু যিখিনি সেইবিলাক ট্ৰেইনিং আপ হৈছে নে নাই, গোটেইখিনি বিষয়বস্তু নিৰ্বাচনটো যাতে ভালকৈ হৈছে আৰু ভালকৈ যে কাউণ্টিং হয়, ৰাইজৰ যিটো মতদান মানে পিপুলছ মাইণ্ডেড, এইটো যাতে ভালকৈ সুৰক্ষিত থাকে আৰু এইটো যাতে অৰিজিনেলি পাব্লিকে পায়, তাৰ কাৰণে আমাৰ এই টিম আহিছে। নিশ্চয়কৈ আমি এতিয়া পৰ্যবেক্ষণ কৰিম। হয়, নিশ্চয়কৈ যিহেতু CRPFৰ হাতত দিছে, আমি ইয়াত যদি এজন ADC বা এজন মেজিষ্ট্ৰেট থাকিলেহেঁতেন তেতিয়াহ'লে আমি আৰু ভালকৈ চাব পাৰিলোহেঁতেন। কিন্তু ইয়াত আমি দেখিছোঁ যে কোনো ধৰণৰ চৰকাৰী অফিচ বিভাগে নাই, অনলি CRPFে দিছে। আমি পাৰ্মিশ্যন লৈ আহিছোঁ, CC কেমেৰা চালোঁ, CC কেমেৰা চাই আমি মানে সন্তুষ্টি প্ৰকাশ কৰিছোঁ। আৰু আমাৰ বিভিন্ন প্ৰাৰ্থীবিলাকৰ যিবিলাক এজেণ্ট আছে তেখেতসকলে ছেটিছফাইড আছে বুলি ভাবিছোঁ। আপোনালোকে কিয় ভাবে যে অসমৰ ফলাফল কি হ'ব পাৰে? আপোনালোকে ভিজিট কৰি আছে এইবিলাক। চাওক, আমি আশাবাদী এইবাৰ গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ আহিব, আমি আশাবাদী। যথেষ্টখিনি আপোনালোকে দেখা পাইছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বিচলিত হৈ গৈছে, তেখেতসকলৰ কনফিডেন্সৰ অভাৱ হৈছে। এতিয়া AGP BJPৰ মাজত খন্তি মাৰা এইবিলাক কাউণ্টিং চলি আছে, কোনে কাক কিমান খন্তি মাৰিলে আপোনালোকে আমাৰ ৰঞ্জিত দাসৰ আপুনি চাইছে এইবিলাক। তো আমি আজি কনফিডেণ্ট ইনাফ যে আমি কংগ্ৰেছে এইবাৰ চৰকাৰ বনাম। আমি বৰাকত 7টালৈকে টাৰ্গেট কৰি আছোঁ এতিয়ালৈকে। চাওঁ আমি এতিয়া কিমানখিনি হয়, ৰাইজৰ মেণ্ডেট এতিয়া বক্সত আছে, আমি কনফিডেণ্ট ইনাফ, আমাৰ এটলিষ্ট 7 আহিছে। আমি 4টা টাৰ্গেট